গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি এই ভিডিঅ'ত আমি চাম আপোনালোকে যোনটো ফটো আপলোড কৰিছিলে অমৃত বিশ্ব আন্দোলনত কেতিয়াবা ফটো আপলোড কৰোঁতে বেলেগৰ ঠাইত বেলেগৰ ফটো আপলোড হৈ গৈছে যদি আপোনালোকৰ পৰা বা আপোনালোকে ডিলিট কৰিব বিচাৰিছে ফটো, তো কেনেধৰণে আপোনালোকে সেই ফটোবিলাকক চাই পেলাই আপোনালোকে ডিলিট কৰি ল'ব পাৰিব বা আপোনালোকে চেক কৰিব পাৰে যে ফটো যিবিলাক আপোনালোকে আপলোড কৰিছে সঠিক হৈছে নে নাই হোৱা। চ' ফ্ৰেণ্ডছ, আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ দেৰি নকৰাকৈ। চ' প্ৰথমত আপোনালোকে আহি যাব নিজৰ এপ্লিকেশ্যন অমৃত বিশ্ব আন্দোলনত। আপোনালোকে অমৃত বিশ্ব আন্দোলন যদি ডাউনলোড কৰি ৰাখে, চ' ইয়াত আহি যাব। আপোনালোকে অহাৰ পিছত আপোনালোকে তলত চাওক, ৰাইট চাইডত লগইনৰ অপশ্যন দেখা পাই আছে। লগইনৰ অপশ্যনত যোৱাৰ পিছত আপোনালোকে যোনটো মোবাইল নম্বৰৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত লিখি দিব। চ' মই ইয়াত মোবাইল নম্বৰ লিখি আছোঁ। চ' ইয়াত মই মোবাইল নম্বৰ লিখি আছোঁ। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকিব। আপোনালোকে গেট অ' টি পি যেতিয়া আপোনালোকে ক্লিক কৰিব, অ' টি পি এটা যাব। অ' টি পিটো এতিয়া গৈছে, মই আপোনালোকক লিখি পেলাই দেখুৱাই আছোঁ। চ' আপোনালোকে ইয়াত অহাৰ পিছত নিজৰ অ' টি পি লিখি ল'ব। অ' টি পি লিখাৰ পিছত তলত চাওক, ইয়াত কেপচা লিখিবলৈ অপশ্যন আহিছে। মই এতিয়া কেপচালে ইয়াত লিখি দি আছোঁ বৰ্তমান। তাৰপিছত আপোনালোকে লগইন অপশ্যনত গৈ পেলাই লগইন ক্লিক কৰিব। লগইন ক্লিক কৰাৰ পিছত চাব আপোনালোকে ইয়াত যিবিলাক অপশ্যন আপোনালোকে দেখা পাই আছে, ইয়াত আপলোড ফটো এণ্ড ডিলিট ফটো। চ' আপোনালোকে যদি গছপুলি আপলোড কৰিছিলে, চ' আপলোড কৰা গছপুলিবিলাক যদি চাব বিচাৰিছে আপুনি, তে আপোনালোকে এই তলতে অপশ্যন যোনটো দেখা পাই আছে ডিলিট ফটো, এই ডিলিট ফটো অপশ্যনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চ' মই ডিলিট ফটো অপশ্যনত গৈ পেলাই যেতিয়া ক্লিক কৰিছোঁ, চাওক আপোনালোকে ইয়াত বৰ্তমান ব্ৰাউজিং হৈ আছে। আপোনালোকে অলপ অপেক্ষা কৰক। চ' এই চাওক গোটেই ফটোবিলাক ইয়াত আপোনালোকে দেখা পাই গৈছে। চ' ইয়াৰ পৰাই আপোনালোকে যদি কিবা এটা কাৰেকশ্যন কৰিব বিচাৰিছে, যদি কাৰোবাৰ ফটো ভুলত যদি আপোনালোকে ইয়াত আপলোড হৈ গৈছে, ডিলিট অপশ্যন তলত দেখা পাই আছে। আপোনালোকে ডিলিট অপশ্যনত গৈ পেলাই যদি আপোনালোকে ডিলিট কৰে, ফটোটো ডিলিট হৈ যাব। বা আপোনালোকে যদি যোনটো চাব বিচাৰিছিলে যে ফটো যিবিলাক আপোনালোকে আপলোড কৰিছে সঠিক আছে নাই, চ' এইমতে আপোনালোকে ডিলিট অপশ্যনত গৈ পেলাই আপোনালোকে চেক কৰি ল'ব পাৰে। এটা প্ৰচেছ আছে, এইটো প্ৰচেছৰ পৰা আপোনালোকে গৈ পেলাই সেই চেম বস্তুটো চেক কৰিব পাৰিব। চ' আপোনালোকে সেইটো কৰিবৰ কাৰণে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে আহি যাব। ইয়াত অহাৰ পিছত আপোনালোকে লিখিব aba.assam.gov.in। ইয়াত যোৱাৰ পিছত আপোনালোকে চাব এনেধৰণৰ অপশ্যন আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব। আপোনালোকে ওপৰত চাই আছে, ৰাইট চাইডত ওপৰত 3 লাইন দেখা পাই আছে। 3 লাইনত ক্লিক কৰিব, লগইন অপশ্যনত যাব। লগইন অপশ্যনত যোৱাৰ পিছত আপোনালোকে যিটো মোবাইলৰ পৰা ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত লিখি দিব। লিখাৰ পিছত আপোনালোকে ইয়াত ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড অ' টি পি ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চ' মই ইয়াত ক্লিক কৰি আছোঁ। চাব ইয়াত মই মোবাইল নম্বৰটো লিখোঁতে অলপ ভুল হৈ গৈছে। চ' ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক অ' টি পিটো এতিয়া গ'লগৈ। চ' মই আপোনালোকক অ' টি পি লিখি পেলাই দেখুৱাই আছোঁ। চাব লগইন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা অপশ্যন এটা আহি গৈছে। চ' আপোনালোকে যদি গছপুলি ৰুইছে সেই বস্তুটো চাবৰ কাৰণে আপোনালোকে তলত চাওক অপশ্যন এটা দেখা পাই আছে। ইয়াত টোটেল ইমেজেছ আপলোডেড গ্ৰীণ কালাৰত ভিউ লিষ্ট অপশ্যন দেখা পাই আছে। ইয়াত ভিউ লিষ্টত যাব আপোনালোকে। ভিউ লিষ্টত যোৱাৰ লগে লগে চাওক ইয়াত গোটেই ডিটেইলছবিলাক আপোনালোকে ইয়াত এতিয়া বৰ্তমান দেখা পাই গ'ল। কোনকেইটা গছ আপোনালোকে লগাইছে, গছৰ নাম আহি গৈছে, কেতিয়া লগাইছে, যদি ডিলিট কৰিব বিচাৰিছে ইয়াৰ পৰা আপোনালোকে ডিলিট কৰি ল'ব পাৰে। চ' ফ্ৰেণ্ডছ, এইটো আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ থ্ৰু দি আপোনালোকে ইয়াত কৰিব পাৰিব। মই দুটা অপশ্যন আপোনালোকক দেখুৱাই দিলোঁ। আৰু এটা আপোনালোকৰ যোনটো এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনৰ মাধ্যমত আপোনালোকে কৰিব পাৰে। চ' আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।